वेलकम टू राभा ब्लग। आज मैं आपलोक देखाब गई आसो आमार धाननी पथार जत आमी धान तो निजे नकरो तथापिओ बेलेगक धान गाड़ब दिए हेतुए किमान धान होइसे नाई हेतु आपनालोকক मैं देखाब गई आसो। चलक तेनेहले भिडिओটো आरम्भ करूँ, चाई थाकिब। एतिया गई आसो जत धान आजिकाली नतुन पद्धतिरे धान तो घर लै जाब नोरे मेचिन लै आनी किने इयाते धान तो धान मारा दिए। एते यार परा मात्र धान खिनि लै जाम घरत, बाकी खेरबिलाक इयाते थाकी जाब। एटु देखाइছো आपनालोকক। धान जिबिलाक खेति पथार गई आसो। देखा पाई आछे एटुए आमार धान किबा किमान पाई आछे। धान तो पाले हेतु भगाई आछे, हेतु आपनालोকক देखाई दिम बिघात किमान पाय। जा खावा लवा रुटी लगत आलू भाजी सोते रुटी लगत मांस लगत দিয়ে গাড়ি যাই একদম। শোন আমার গাড়ি ভাড়া পর্যন্ত ওই যে ভাস্কর থেকে নে মুই সামনে কয়া দে আমার কোনো পয়সা না। ওই যে দেওয়ানির ধান 2 বস্তা নিয়ে জায়গা বুঝছো। শোন এটা বাকি নাই, ধান কাটা 2 দিন বাকি চলবে টাকা দিয়ে। ঠিক কথা কইছো। তাও ধান না কাটে 2000 টাকা অ্যাডভান্স দিলাম ওরে। আমি দিনা তার গুড়ি বাস তামাম একদম পুরা আজির খানা এইটো। আজি ধান ভাগৰ লাগি কিনে চাহকে খাই লম অলপমান। কি টেষ্টি গাখীৰৰ আমুলৰ চাহ বনাই কিনে গাখীৰৰ চাহ কৈ চালা ইমান মিছা কথা কৈ এইটো চাহ না। ক'ত যায় আৰু এটা পানীতে চাব যাব লাগছে। পুরা একেবারে পথাৰৰ মাজতে এইটো পুখুৰী আছে, পুখুৰী খান্দি থোৱা নিচিনাকে এইটো চাব। এইটো পুৰা পথাৰৰ মাজতে পুখুৰী খান্দি থৈ দিছে। এয়া আপোনালোকে চাব পাৰিব। আৰু এইটো সাইডতে পুৰা ধাননি। এয়া এইবিলাক সাইডৰ বিলাক ধানটো কাটাই নাই। এইটো আপোনালোকক আজি মই এক্সপ্লোৰ কৰি দেখাই আছো আমাৰ ভিলেজ লাইফ। খেতি পথাৰত ধান কটাৰ এতিয়া সময়। ইয়াত মাছো আছে। যেতিয়া ধান কাটা শেষ হৈ যাব তেতিয়া মাছো মাৰিব। এইটো ধাননি পথাৰ কি ভাল লাগে ন। ভিলেজ লাইফ ইয়াকে কয় ভিলেজ লাইফ। এইটো আমাৰ ইয়ে আৰু এইটো সিজনত
ঘৰত আৰু কাম নাই। পথাৰত গোটেই দিন পথাৰত ধাননি পথাৰত থাকিব লগা হয়। আৰু ৰাতিপুৱা স্কুলত যোৱাৰ পিছত ধাননি পথাৰ, ইয়াত ধাননি পথাৰত আহিলোঁ। ধাননি পথাৰত অহা মানে বেলেগে ধান কৰিছিলে, সেইটো এতিয়া আজিকালি নতুন নতুন পদ্ধতিৰে ধান মৰা হয়। সেইকাৰণে ঘৰত নহয়, আগতে ঘৰতে কৰিছিলে, কিন্তু এতিয়া এইটো কি কয়, পথাৰতে ধান মাৰা দিয়া মেচিনটো, এইটো আধুনিক কিবাত আছে যে, সেইটো কৰিলে। সেয়াই ধানটো এতিয়া ভাগ কৰাটো ল'ব আহিছোঁ। আপোনালোকে আগত দেখা পাইছে ধানটো জখি মেলি কেনে চালোঁ। এতিয়া দেখা পাইছে আপোনালোকে ধাননি পথাৰ, পুৰা ইপিনি চাইডত চালেও আপুনি দেখা পাব, আপোনালোকে পুৰা ধাননি ধান। সেইটো এতিয়া কি ক'ম আৰু, ভৰি চৰিবিলাক এনেকুৱা নহয়, এইটো নাৰাৰে ভৰি কাট খাই যায়। তথাপিও আহিলোঁ আজি আপোনালোকক দেখুৱাম বুলি কিনে। এই বাবা ইমান, এইটো ইয়াতে চাহ পানী ভাত চাত লৈ আহে। দিনৰ খোৱাটো ধান কাটি আৰু খাই দিয়ে। ভিলেজ লাইফ, এইটো এই পথাৰতে চাওক, এইটো ধান মাৰা দিয়াৰ পিছত পথাৰৰ পৰাই লৈ গৈ আছে। আৰু এইটো কেনেকৈ মাৰা ভৰি চৰি চাওক না, ভৰি চৰি কেনেকুৱা হৈ যায়। সেইটো এইবিলাক চব চাহ পানী খাই কিনে পুৰা তেল পেলা ঘূৰি আছে। আৰু মাংস দি ভাত খোৱালো সিহঁতক আজি। আৰু এইটো যিমান কেইটা বস্তু আছে এতিয়া গাঁৱত উঠাই লৈ যাব লাগিব, কি কৰিবি আৰু উপায় নাই। ৱেলকাম। আৰু আহিছোঁ, এতিয়া আপোনালোকে দেখা পাই আছে, এইটো ঘোঁৰাৰ গাড়ী পিছফালেদি আহি আছে, পোৱাল লৈ কিনে। পুৰা আজিকালি পথাৰৰ পৰা এইবিলাক হৈ যায়, ঘৰত আৰু আহিব লগা দৰকাৰ নাই। কিয়নো ক'ব গ'লে এতিয়া আজিকালি বহুত মডাৰ্ণ আধুনিক পদ্ধতিৰে কামবিলাক হৈ থাকে। সেয়ে পাব তেনেকুৱা লৈ যাই আছে। ইমান বেছি কাটা নহয়, ভৰিখন পুৰা কাটি কিনে গ'লে। আৰু এইবিলাক ধাননি এইবিলাক কাটাই নাই এতিয়ালৈকে। এয়া পুৰা এতিয়া ঘৰমুৱা হ'লো, ঘৰত গৈ আছো। বাকীবিলাক এতিয়া ঘোঁৰা গাড়ী দি আকৌ লৈ আনিব তাহাঁতে। অলপমান কাম কৰিলোঁ আজি দিনটোত, এক্সাৰচাইজ কৰা নিচিনাকে। এতিয়া ঘৰত গৈ আছো। এইটো তাতে এটা ডাঙৰকৈ পুখুৰীৰ নিচিনা আছে, এইটো আপোনালোকক দেখুৱাম, চাই থাকিব। ঘৰবিলাক এইটো আমাৰে মাটি হয়, পুখুৰীটো। পুখুৰীৰ নিচিনা হৈ গ'ল মাটিডোখৰটো। এনেকুৱা পানী ইটা বনাবৰ কাৰণে দিয়াৰ পিছত এনেকুৱা মাটিটো এনেকুৱা হৈ গ'ল। এইবিলাক